বা কাইলৈ খ্ৰীষ্টমাছ ন, আমি বজাৰ কৰিবলৈ কেতিয়া যাম? দেউতা অফিচৰ পৰা আহিলেহে যাব পাৰিম। মায়ে কৈছিলে ন কালি। মই পাহৰিছিলোৱে, মোৰ যে যাওঁ যাওঁ লাগি আছে, সেইকাৰণে আকৌ। আমি কি আনিম? আমি খ্ৰীষ্টমাছ ট্ৰী আনিম আৰু অলপ কিবা ডেক'ৰেশ্যনৰ কাৰণে আনিম আৰু। মজা লাগিব দেই, আৰু খ্ৰীষ্টমাছত গিফ্টটো পায় হয়নে বাৰু? পাই আৰু কাইলৈতো গধূলিকে আমি চাৰ্চলৈও যাম। মজা লাগিব। তহঁতৰ দুটা অথনিৰ পৰা খ্ৰীষ্টমাছৰ কথা পাতি হোৱাই নাই নি? হৈছে মা দেউতা অফিচৰ পৰা কেতিয়া আহিবনো? মোৰ যে যাওঁ যাওঁ লাগি আছে। আহিব অকমানতো ধৈৰ্য ধৰ তহঁতি। মই তহঁতলৈ কিবা এটা খাবলৈ বনাওঁগৈ, আহি যাবি অলপ দেৰি পাছত। হ'ব মা। বা সঁচাকে সান্তা ক্লজ আহে নি বাৰু খ্ৰীষ্টমাছ ডেত? আকৌ সঁচাকে আহে, আৰু সৰু সৰু ল'ৰা ছোৱালী ভুৰতুনবোৰে উৎপাত নকৰে, তেহেঁতক ধুনীয়া গিফ্ট দি থৈ যায়। হয় নেকি? তেতিয়াহ'লে মই একো উৎপাত নকৰোঁ আৰু ভাল ল'ৰা হৈ থাকিম। আৰু যদি আমি নিজৰ উইচটো লিখি পেলাই মোজাত ওলমাই থওঁ বাহিৰত, তেতিয়া সান্তা ক্লজে হেনো সেই উইচটো পূৰা কৰি দিয়ে। হয় নেকি? তেতিয়াহ'লে আজি আমিও কৰিম, ওলাবি। তই মই ৰাতি মনে মনে মোজাত উইচটো ভৰাই পেলাই ওলমাই থৈ দিম। সঁচাকে যদি উইচটো পূৰা হৈ যায় নহয়, মজা লাগিব কিন্তু। বল এতিয়া সোনকালে কিবা এটা খাই লওঁগে, নহ'লে দেউতা আহিলে আকৌ যাব লাগিব নহয়। আকৌ আহি পেলাই ডেক'ৰেশ্যনো কৰিব লাগিব, বল। মা আমি যাওঁ দেই। যা সোনকালে আহিবি কিন্তু, দেৰি নকৰিবি দেই। হ'ব, তুমি চিন্তা কৰিব নালাগে, আমি সোনকালেই আহিম। বাই মা। বাহ, আমাৰ ডেক'ৰেশ্যন কৰি হৈ গ'ল দেখোন। সঁচাই ধুনীয়া লাগিছে কিন্তু, মাক মাতো চাবলে। মা এইফালে আহাচোন, আমাৰ ডেক'ৰেশ্যন কৰি হৈ গ'ল, চোৱাহি আকৌ। বা ধুনীয়া লাগিছে দেই কিন্তু, দুইটা একদম বহুত ধুনীয়াকৈ সজাইছা ঘৰটো। এতিয়া দুটাই কিবা এটা খাই ল'বা ব'লা, তাৰপিছত শুবাগে আৰু, কাইলৈ সোনকালে উঠিব লাগিব নহয়। এতিয়া শুলে নহ'ব মা, আমাৰ আৰু এটা কাম কৰিবলৈ আছে। কি কাম? কিবা এটা স্পেচিয়েল কাম আছে, তুমি যোৱা, আমালৈ খাবলৈ দিয়াগৈ। ঠিক আছে, হ'ব দিয়া। ব'ল সোনকালে খাই লওঁগি, তাৰপিছত আমি এইটো কাম কৰিব লাগিব নহয়। ঠিক আছে, ব'ল। হেৰি শুনিছেনে? কোৱাচোন। আমাৰ ল'ৰা ছোৱালীকেইটাই কিবা স্পেচিয়েল কাম কৰিম বুলি কৈছে, জানে নি আপুনি? মই জানো কথাটো। হয় নি? তেতিয়াহ'লে মোকো কওকচোন। তেহেঁতি নিজৰ উইচটো লিখি মোজাত সোমোৱাই বাহিৰত ওলমাই থ'ব, আৰু তেহেঁতি ভাবিছে যে তেহেঁতৰ সেই উইচটো চাই পেলাই সান্তা ক্লজে তেহেঁতক গিফ্ট দিব। আপুনি কেনেকৈ গম পালে সেইটো কথা? আজি বজাৰ কৰিবলৈ যাওঁতে গাড়ীত তেহেঁতি পাতি গৈছিল, মই শুনিলোঁ আকৌ। আৰু দুইটাকে কি লাগিব সেইটোও কৈছিল। সেইকাৰণে মই তেহেঁতক গিফ্টকেইটা আনিয়ে থৈছোঁ। হয় নেকি? তেনেহ'লে আপুনি ভালে কৰিলে পাই। ব'লক এতিয়া ভাত খাই লওঁগৈ। ঠিক আছে, মই গৈ আছোঁ, যোৱা। ব'ল এতিয়া আমি ইয়াতে লগাই থৈ যাওঁ মোজাযোৰ। মই ধুনীয়াকৈ লিখি দিছোঁ পাই, তেতিয়াহে গিফ্টটো পাম। ময়ো লিখিছোঁ আৰু মই উৎপাতো কৰা নাই। ব'ল খিৰিকীখনতে ওলমাই থৈ যাওঁ। সঁচাকৈ আমাক গিফ্টটো দিলেই হয় আৰু দেই। ৱাও, আমাৰ গিফ্টকেইটা সঁচাকৈ আহিলে দেখোন। মই সঁচাকৈ নিদিব বুলি ভাবিছিলোঁ। আৰু কালি মই একো উৎপাতো কৰা নাই যে, সেইকাৰণে গিফ্টটো পালোঁ। ব'ল এতিয়া গৈ পেলাই মাক কওঁগৈ। মায়ে চাগে আমাৰ কথা বিশ্বাসেই নকৰিব। আমি গিফ্টকেইটা দেখুৱাই দিম নহয়, তেতিয়া এনেও বিশ্বাস কৰিব। ব'ল সোনকালে যাওঁ। মা, আমি সান্তা ক্লজৰ পৰা গিফ্ট পালোঁ নহয়। হয় নেকি? বৰ ভাল কথা পাই। মা, আমি গিফ্ট পাম বুলি ভবাই নাছিলোঁ। ময়ো ভবা নাছিলোঁ। তোমালোক ভাল ল'ৰা ছোৱালী যে, সেইটো কাৰণে পাইছা, আকৌ চবেই নাপায় নহয় গিফ্ট। মেৰী খ্ৰীষ্টমাছ। থেংক ইউ। তোমালোককো মেৰী খ্ৰীষ্টমাছ। আজি বহুত ভাল লাগিব দেই, সঁচাকৈ পাই। ৱাও, খ্ৰীষ্টমাছ কেপকেইটা পিন্ধি কিন্তু বহুত ভাল লাগিছে দেই। ব'ল এতিয়া দেউতাৰ লগত চাৰ্চলৈ যাওঁ। ব'ল। চাৰ্চলৈ আহি সঁচাকৈ বহুত ভাল লাগিল দেই। বহুত মানুহ আহিছে ন ইয়ালৈ? আৰু ডেক'ৰেশ্যনটো ইমান ধুনীয়া, দেখিলি? দেখিলোঁ, আৰু খ্ৰীষ্টমাছ ট্ৰীজোপাও বহুত ডাঙৰ। মজা লাগিল দেই, মাক কিন্তু মিছ কৰিছোঁ। মাও আহিব লাগিছিলে, তেতিয়া বহুত ভাল পালেহেঁতেন। দেউতাই মাতি আছে, যাওঁ ব'ল ঘৰলৈ। ব'ল যাওঁগৈ। কেনেকুৱা লাগিল চাৰ্চলৈ গৈ? বহুত ভাল লাগিল মা। তোমাক মিছ কৰিলোঁ, তুমি যোৱাহেঁতেনে বহুত ভাল পালাহেঁতেন। হ'ব দিয়া, মই পাছতকৈ কেতিয়াবা যাম আৰু। ব'লা এতিয়া খাই ল'বাগৈ, ব'লা। ঠিক আছে মা, ব'লা খাওঁগৈ, মোৰো ভোক লাগিছে। আপোনালোকে আমাৰ ভিডিঅ'টো চাই কেনে পালে? যদিহে ভাল পালে, লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। লগতে শ্বেয়াৰ কৰিব আৰু আমাক বহুত মৰম দিব। মেৰী খ্ৰীষ্টমাছ টু এভৰিৱান। ধন্যবাদ।